নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আশা কৰিছোঁ সকলোৱে তোমালোকে ভালে আছা আৰু সকলোৱে তোমালোকে ভালকৈ পঢ়ি আছা। আমি জেএনভি গাইড তোমালোকৰ কাৰণে এটা বিশেষ খবৰ দিব আহিছোঁ। জুলাই মাহ যিহেতু তোমালোকৰ বন্ধ আছে, সকলো ঘৰত আছা, ঘৰত প্ৰস্তুতি কৰি আছা বা পঢ়ি-শুনা কৰাৰ লগতে খেলা-ধূলাও কৰি আছা, অলপমান মোবাইলটো টিপি আছা, গেমো খেলি আছা, মানে বহুতখিনি কাম কৰি আছা জুলাই মাহত যিহেতু বন্ধ আছে তোমালোকৰ এতিয়া, অ'কে? তো এই জুলাই মাহটো তোমালোকৰ কাৰণে সাংঘাতিক বেছি গুৰুত্বপূৰ্ণ মাহ বা এই আজি হ'ল 6 তাৰিখ আৰু 5 দিন আৰু 25 দিনমান সময় আছে আমাৰ হাতত জুলাই মাহত। এই 25 দিন বহুত বেছি গুৰুত্বপূৰ্ণ তোমালোকৰ কাৰণে আৰু সকলোৱে যাতে এই দিনকেইটা ব্যৱহাৰ কৰা তোমালোকে। এই দিনকেইটা ব্যৱহাৰ কৰিলেহে তোমালোকে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিবা। নৱোদয়ত পঢ়িব পাৰিবাগে জেএনভিত ক্লাছ 6ৰ পৰা লৈ ক্লাছ 12লৈকে তোমালোকে থাকিব পাৰিবাগে। তো তাত থাকিলে, তাত পঢ়িলে, তাত কি সুবিধা তোমালোকে পাবা? 6ৰ পৰা 12লৈকে যদি তোমালোকে তাত পঢ়া, থকা, খোৱা, পঢ়া, খেলা চব ফ্ৰী হ'ব তোমালোকৰ বাবে। গোটেইখিনি বস্তু তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰীকে তোমালোকক দিব আৰু সকলো অভিভাৱকে আপোনালোকে গম পায় বা নাপায় মই কৈ দিছোঁ যে নৱোদয় বিদ্যালয় এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কুল, তাৰ কাৰণে এটা বাছনি পৰীক্ষা হয়। বাছনি পৰীক্ষাটো ক্লাছ 5ত পঢ়ি থাকোঁতে আপোনাৰ ল'ৰা-ছোৱালীয়ে দিব লাগিব জানুৱাৰী নহ'লে বা ডিচেম্বৰ মাহত আৰু পৰীক্ষাটোৰ ৰিজাল্ট মাৰ্চত আহিব আৰু পৰীক্ষাটো এডমিশ্যন বা নৱোদয় বিদ্যালয়ত এডমিশ্যন এপ্ৰিল মাহত হ'ব আৰু এপ্ৰিলৰ পৰা ক্লাছসমূহ আৰম্ভ হ'ব, তাত থাকিব পাৰিবগৈ। তো তাৰ কাৰণে এটা বাছনি পৰীক্ষা হ'ব যিটো অহা জানুৱাৰী নহ'লে ডিচেম্বৰত হ'ব গৈ আছেগে। বৰ্তমান জুলাই মাহৰ আৰম্ভণিলৈ ফৰ্ম ফিল আপ অহা নাই, কিছুদিন পিছতে আহিব। আমি এটা স্পেচিয়েল নিউজ আনিছোঁ। নিউজটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ আজিৰ পৰা এটা স্পেচিয়েল বেটছ আৰম্ভ হ'ব গৈ আছে। ক্লাছ 5ৰ বাবে তোমালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যিটো ক্লাছ 6ত হয়, 6ৰ কাৰণে হয়। অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটা মিডিয়ামৰ কাৰণে আমাৰ বেলেগ বেলেগকৈ ক্লাছসমূহ হ'ব। অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত থাকিব, ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত থাকিব তোমালোকৰ, ঠিক আছে? অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত থাকিব তোমালোকৰ, ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত থাকিব, অ'কে? তো দুটা মিডিয়ামৰ কাৰণে বেলেগ বেলেগকৈ ক্লাছসমূহ হ'ব তোমালোকৰ। এতিয়া তোমালোকৰ আমাৰ যিটো বেটছ, প্ৰথম বেটছটো আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে আবেলি বা ৰাতি 8টা বজাত হ'ব গৈ আছে আৰু ইংলিছ মিডিয়ামৰ কাৰণে আমাৰ এটাই টাইম, ইংলিছ মিডিয়ামৰ কাৰণে ৰাতি 8টা বজাতে হয় সদায় আৰু এই নাম্বাৰটোত সকলোৱে কণ্টেক্ট কৰিব পাৰিব ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত। আৰু এতিয়া ইংলিছ মিডিয়ামতে হওক বা অসমীয়া মিডিয়ামতে হওক আমাৰ টোটেল 22টাকৈ ক্লাছ থাকিব। তাৰপিছত আমাৰ 30টাতকৈ অধিক মক টেষ্ট থাকিব। 30টাতকৈ অধিক মক টেষ্ট থাকিব আমাৰ ক'ব গ'লে অসমীয়া মিডিয়ামতে হওক বা ইংলিছ মিডিয়ামতে হওক। 100 নম্বৰীয়া টেষ্ট আমাৰ 30টা থাকিব। এতিয়া 30টা 100 মাৰ্কছৰ টেষ্ট থাকিব আৰু আমাৰ গোটেইখিনি বস্তু প্ৰশ্ন কাকতৰ পৰা লৈ পৰীক্ষাত কি আহিব, কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, A to Z গোটেইখিনি বস্তু OMR চিটৰ পৰা লৈ গোটেইখিনি বস্তু আমি গাইড কৰা যাব, আমি শিকোৱা যাব, আমি পঢ়োৱা যাব আপোনাৰ এতিয়া, ঠিক আছে? তো এইখিনি বস্তু আমি জনালোঁ সকলোকে আৰু যিসকল উৎসুক ছাত্ৰ-ছাত্ৰী আছে এই ফোন নাম্বাৰটো কণ্টেক্ট কৰিব পাৰিব আৰু ৰাতিপুৱা 10টাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত। আৰু অসমীয়া মিডিয়ামৰ কাৰণে আমাৰ ৰাতি 8টা বজাৰ যিটো বেটছ আছে, এই বেটছটো আমাৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে আৰু এটা বেটছ আমাৰ 8 তাৰিখ মানৰ পৰা অসমীয়া মিডিয়ামৰ কাৰণে আৰম্ভ হ'ব, যিটো ৰাতিপুৱা 5:30 বজাৰ পৰা লৈ ৰাতিপুৱা 7টা বজালৈকে, ৰাতিপুৱা 5:30 বজাৰ পৰা লৈ ৰাতিপুৱা 7টা বজালৈকে, ৰাতিপুৱা 5:30 বজাৰ পৰা লৈ ৰাতিপুৱা 7টা বজালৈকে আমাৰ অসমীয়া মিডিয়ামত আৰু এটা বেটছ মৰ্ণিং বেটছ আৰম্ভ হ'ব, সেইটো 8 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব গৈ আছেগে। এতিয়া বহুতৰ স্কুল ৰাতিপুৱা 9টা বজাত থাকে, কাৰোবাৰ 8:30টাত থাকে, কাৰোবাৰ 8টা বজাত থাকে, কোনো কথা নাই। তোমালোকে ৰাতিপুৱা 5টা বজাত উঠিবা, 5টা বজাত উঠি পেলাই ধুনীয়াকৈ তোমালোকে 5:30 পৰা লৈ 7টালৈকে ধুনীয়াকৈ ক্লাছ কৰি পেলাই স্কুলৰ কাৰণে গুচি যাব পাৰিবাগে, ঠিক আছে? এইখিনি বস্তু তোমালোকক জনালোঁ সকলোকে আৰু যিসকলে উৎসুক আছে ক্লাছটো জইন কৰিমকৈ ভাবি আছে, ৰৈ নাথাকিবা, সোনকালে ক্লাছত আহিলে তোমালোকৰ কাৰণে ভাল। কাৰণ আমাৰ ক্লাছবিলাক চলি আছে, ষ্টুডেণ্ট আহি আছে, ক্লাছ জইন হৈ আছে, ক্লাছ চলি আছে এতিয়া। আৰু ইংলিছ মিডিয়ামৰ কাৰণে আমাৰ এটাই বেটছ, যিহেতু ইংলিছত বেছি ষ্টুডেণ্ট নাথাকে, ইংলিছত খুব কম সংখ্যক ষ্টুডেণ্ট দেখা পোৱা যায় অসমীয়াতকৈ, তো সেইকাৰণে ইংলিছ মিডিয়ামৰ আমাৰ ক্লাছটো ৰাতি 8টা বজাতে থাকিব আৰু এইটো নম্বৰ একেটাই নম্বৰ হ'ব ইংলিছ মিডিয়ামৰ আৰু অসমীয়া মিডিয়ামৰ কাৰণে। খালি ফোনটো সকলোৱে যাতে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোন কৰে। তো সেইটো মই হাত জোৰ কৰি সকলোকে ৰিকুৱেষ্ট কৰিলোঁ, যাতে মানে কি হয়, কিছুমানে ৰাতিপুৱা 5টা বজাত যদি এই ভিডিঅ'টো চাই আছে লগালগ ফোনটো মাৰি দিয়ে, তেতিয়াতো আমি ফোন উঠাব নোৱাৰোঁ। তাৰপিছত আমি আকৌ পিছতকৈ কল বেক ফোনটো পিছতকৈ আকৌ কৰা যায় যে দাদা বাইদেউ আপুনি ফোনটো কৰিছিলে কওকচোন। কেতিয়া কৰিলোঁ, কোনে ক'লে, কি কৈছে?
তো এনেকুৱা টাইপত আমি অলপমান বস্তুবিলাক পাই আছোঁ যোৱা 5 বছৰ ধৰি পেলাই আমি যিহেতু কাম কৰি আছোঁ 2021 চনৰ পৰাই। তো সেইখিনি বস্তু অলপমান আপোনালোকে চাব আৰু ফোনটো কৰিলে নাম্বাৰটো ছেভ কৰি থৈ দিব। কেতিয়াবা এবাৰত যদি আপোনালোকে আমি ধৰিব পৰা নাযায়, তো পিছতকে আমি আকৌ লগালগ আপোনালোকক ফোন কৰিলে যাতে আপোনালোকে গম পায় যে কোনে কৰিছে, ক'ৰ পৰা কৰিছে, কিহৰ কাৰণে কৰিছে। আৰু কিবা থাকিলে হোৱাটছএপটো আমাৰ 24 ঘণ্টাই খোলা থাকে। 24 ঘণ্টাই আমাৰ হোৱাটছএপটো খোলা থাকে। হোৱাটছএপত মেছেজ কৰিব পাৰিব। ভইচ মেছেজে হওক, টাইপ কৰি হওক, যেনেকৈ হওক, কোনো কথা নাই। খালি এটাই বস্তু ভালকৈ পঢ়িব লাগিব। আমাৰ জেএনভি গাইড চেনেলটো প্ৰায় 850টা মান ভিডিঅ' দি থৈ দিয়া আছে। সেই ভিডিঅ'সমূহ চাব, সেই ক্লাছসমূহ চাব। প্ৰত্যেকটো ক্লাছ, প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। ভালকৈ পঢ়িলে নিশ্চয় ষ্টুডেণ্টে ছিটটো পাবলৈ সক্ষম হ'ব। সেইখিনিয়ে মই জনালোঁ সকলোকে বহুত বহুত ধন্যবাদ আমাক ইমান মৰম, ইমান আশীৰ্বাদ দিয়াৰ বাবে। আৰু যোৰহাটত আমি এটা চেণ্টাৰ আৰম্ভ কৰিছোঁ এইবাৰ। চোলাধৰা চাৰিআলিতে, যোৰহাটৰ বৰুৱা চাৰিআলিৰ লগতে চোলাধৰা চাৰিআলিত আমি চেণ্টাৰটো আৰম্ভ কৰিছোঁ, জেএনভি গাইডৰ আমাৰ অফলাইন চেণ্টাৰ। তো কোনোবা যদি আপোনালোকে যোৰহাটৰ পৰা আছে, যোৰহাটৰ পৰা যদি চাম বুলি ভাবিছে, নিশ্চয় আপোনালোকে যোৰহাটত গৈ পেলাই চেণ্টাৰত আপোনালোকে ক্লাছ কৰিব পাৰিবগৈ। তো এইখিনি বস্তু আপোনালোকক জনাইছোঁ। যোৰহাটত আমি অফলাইন চেণ্টাৰ এটা আৰম্ভ কৰা গৈছে চোলাধৰা চাৰিআলিতে। তো তাত গৈ পেলাই আপোনালোকে চেণ্টাৰটোত আমাৰ ক্লাছসমূহ কৰিব পাৰিব। তাত গৰমৰ বন্ধৰ কাৰণে আমাৰ স্পেচিয়েল ক্লাছ বৰ্তমান চলি আছে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ 12টা বজালৈকে। তো তাত আপোনালোকে গৰমৰ বন্ধৰ জুলাই মাহ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ একদম পৰীক্ষা আগলৈকে ক্লাছসমূহ চলিব। তাতো আপোনালোকে যাব পাৰিবগৈ। তো যদি আপোনালোকৰ যোৰহাটৰ হয় বা সুবিধা আছে যোৱাৰ, চোলাধৰা চাৰিআলি, বৰুৱা চাৰিআলিৰ ওচৰতে, তো তাত গৈ পেলাই আপোনালোকে ক্লাছসমূহ কৰিব পাৰিবগৈ। ধন্যবাদ। সকলোৱে যাতে ভালকৈ পঢ়ে আৰু আমাৰ জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।